নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত আমি দশমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম কেমিক্যাল ৰিঅ্যাকশনস এণ্ড ইকুৱেশ্যনস এই ভিডিঅ'টিত আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্যনস লম আৰু সেই ইম্পৰ্টেন্ট কোৱেশ্যনখিনিৰ লগত সংগতি থকা বিভিন্ন কনসেপ্টবোৰ আমি বিশ্লেষণ কৰিম এই ভিডিঅ'টো স্পেশালি SSLC ক্যান্ডিডেটৰ কাৰণে আৰু যিখিনি ক্লাছ 10 ফ্ৰেছ ক্যান্ডিডেট আছে হিহঁতৰ বাবে মই চেপ্টাৰ ওয়াইজ ভিডিও আপলোড কৰিম আৰু সেইখিনি মই সিকোয়েন্স কনসেপ্টবোৰ সিকোয়েন্সিয়ালি বুজাই যাম তো আহা আজি আমি ভিডিওটো স্টাৰ্ট কৰো এটা ইয়াত চোৱাচোন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হয়নে কেমিক্যাল ৰিঅ্যাকশনস এণ্ড ইকুৱেশ্যন এই পাঠটোত এটা ৰাসায়নিক বিক্ৰিয়া মানে কি আৰু সমীকৰণ মানে কি তোমালোকে জানা হয়নে মই জাস্ট সেইখিনি আওৰাহে দিম ৰিমাইন্ড কৰি দিম ঠিক আছে এটা ৰাসায়নিক বিক্ৰিয়া কাক বোলে যেতিয়া কোনোবা এটা পদাৰ্থ বেলেগ এটা পদাৰ্থলৈ ৰূপান্তৰিত হয় বা সেই পদাৰ্থটো বেলেগ পদাৰ্থৰ লগত লগ লাগি ই বিভিন্ন ধৰণৰ পদাৰ্থৰ সৃষ্টি কৰে আমি তাকেই ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ হয়নে আৰু নতুনকৈ সৃষ্টি হোৱা পদাৰ্থটো কি হয় তাৰ ধৰ্মটো সেই প্ৰথম পদাৰ্থটোতকৈ বেলেগ হয় হয়নে ধৰি লৈছো এটা পদাৰ্থ A হয়নে এটো কি হ'ব পাৰে B বা C হয়নে এই পদাৰ্থটো B বা C লৈ ৰূপান্তৰিত হ'ব পাৰে ঠিক তেনেধৰণে এই A টোৱে এই B লগত লগ লাগি C গঠন কৰিব পাৰে হি এটা নতুন পদাৰ্থ হয়নে আমি এইটোকে কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ আমি যেতিয়া এনেকৈ প্ৰকাশ কৰোঁ তাক কি বুলি কওঁ ৰাসায়নিক সমীকৰণ বুলি কওঁ হয়নে ঠিক আছে তা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ মানে কি বুজিবলৈ আমি এটা উদাহৰণ লৈ লওঁ হয়নে তো আমিতো সবেই গম পাওঁ পানী অণুটোৰ বিষয়ে হয়নে H2O আমি ইয়াৰ বিষয়ে সকলোৱে জ্ঞাত হয়নে এই H2O টো কেনেকৈ দৰে গঠন হয় জানানে হাইড্ৰজেন আৰু অক্সিজেন অণু লগ লাগি কি হয় পানী গঠন হয় এটো আমি সকলোৱে জানো এটা হাইড্ৰজেন এটা বেলেগ পৰমাণু আৰু অক্সিজেন এটা বেলেগ পৰমাণু হয়নে এই দুটা লগ লাগি কি গঠন হৈছে পানী গঠন হৈছে হয়নে H2O গঠন হৈছে এই হাইড্ৰজেন আৰু অক্সিজেনতকে ইয়াৰ যিখিনি ধৰ্ম বা গুণ হয় ইৰতকে বেলেগ হয় হয়নে ঠিক আছে এতিয়া আমি এই সমীকৰণটো আমি এটোকে কওঁ ৰাসায়নিক সমীকৰণ হয়নে এতিয়া এই হাইড্ৰজেন আৰু অক্সিজেনক কি বুলি কয় বিক্ৰিয়ক বুলি কয় হয়নে হাইড্ৰজেন আৰু অক্সিজেনক কি বুলি কয় বিক্ৰিয়ক হয়নে আৰু এই ওৱাটাৰক আমি কি বুলি কম পানীক কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ আমি ইয়াক কওঁ বিক্ৰিয়াজাত পদাৰ্থ হয়নে ইংলিছত ইয়াক কওঁ আমি ৰিয়েক্টেন্স আৰু ইয়াক কম প্ৰডাক্ট হয়নে আমি এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ মানে কি বুজি পালো হয়নে ঠিক আছে আজিৰ প্ৰথম কোৱেশ্চনটো লৈ লৈছো হাইড্ৰজেন প্লাস ক্লোৰিন কি হৈছে হাইড্ৰজেন ক্লোৰাইড গঠন কৰিছে এই সমীকৰণটো এটো কি ক'ব লাগে আমি ইয়াৰ সমীকৰণটো লিখিব লাগে আৰু কি ক'ব লাগে সন্তুলিত কৰিব লাগে হয়নে তোমালোকে আগত পঢ়ি আহিছা ৰাসায়নিক সমীকৰণটা আমি কেনেকৈ লিখো আৰু ৰাসায়নিক বিক্ৰিয়াটা যদি আখৰে লিখি থাকে আমি তাক কেনেকৈ সমীকৰণত প্ৰকাশ কৰোঁ বা কেনেদৰে আমি তাক সন্তুলিত কৰোঁ মানে বেলেন্স কৰোঁ হয়নে ঠিক আছে এতিয়া আমি ৰাসায়নিক সমীকৰণটা কিয় লিখো হয়নে ৰাসায়নিক সমীকৰণটা লিখাৰ মূল কাৰণ এইটোৱে আমি এটো কি বুলি কম হাইড্ৰজেনে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লোৰাইড গঠন কৰে হয়নে শুনিবলৈ কিমান দীঘলীয়া কিন্তু আমি যদি সমীকৰণত লিখো কি হ'ব হাইড্ৰজেনে ক্লোৰিন কি গঠন কৰিছে হাইড্ৰজেন ক্লোৰাইড হয়নে সমীকৰণটো এইটোৱে হাইড্ৰজেনে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি কি গঠন কৰিছে হাইড্ৰজেন ক্লোৰাইড হয়নে এটোকে আখৰে যদি আমি লিখো হাইড্ৰজেনে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন ক্লোৰাইড গঠন কৰিছে এটো বহুত দীঘলীয়া হৈ যায় সেই কাৰণে আমি এই ৰাসায়নিক সমীকৰণৰ মানে ৰাসায়নিক সমীকৰণটো লিখা হয় ইয়াৰ মূল কাৰণ হেতুৱে হয়নে এতিয়াটো প্ৰথম আমি এনসাৰটো কৈয়ে দিলো হয়নে হাইড্ৰজেনে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰা যেটো হাইড্ৰজেন ক্লোৰাইড গঠন হৈছে তাৰ ৰাসায়নিক সমীকৰণটো লিখিবলৈ দিছিলে কেমিক্যাল ইকুৱেশ্যন বুলি আমি যাক কওঁ হেতু আমি লিখি দিলো হয়নে হাইড্ৰজেন প্লাস ক্লোৰিন আৰু হাইড্ৰজেন ক্লোৰাইড হয়নে এতিয়া সেকেন্ডত কি কৈছে
সন্তুলিত কৰা মানে আমি এই কেমিক্যাল ইকুৱেশ্যনটো কি কৰিব লাগে বেলেন্স কৰিব লাগে সন্তুলিত কৰিব লাগে এটা প্ৰথমতে আমি চাম এটো সন্তুলিত হৈ আছে নে নাই ইয়াত হাইড্ৰোজেন দুটা আছে হয়নে এইফালে হাইড্ৰোজেন কেটা আছে এটা আছে ইয়াতো ক্লোৰিন দুটা আছে ইয়াত ক্লোৰিন কেটা আছে ইয়াত ক্লোৰিন আছে এটা হয়নে এটো সন্তুলিত হৈ থকা নাই আমি সন্তুলিত হৈ থকা বুলি কেতিয়া কম বা বেলেন্স হৈ থকা বুলি কেতিয়া কম যেতিয়া এই বাওঁফালৰ যিখিনি মৌল থাকে ইয়াৰ বাওঁফালৰ সমান সংখ্যক মৌল এই সোঁফালেও সমান সংখ্যক মৌল থাকিব লাগিব হয়নে এটাটো সমান হৈ থকা নাই গতিকে আমি যদি ইয়াত 2 এটা দি দিওঁ তেতিয়া সমান হ'ব নাই বাৰু ইয়াত হাইড্ৰোজেন দুটা আছে ইয়াতো দুটা হাইড্ৰোজেন আছে আৰু ইয়াত দুটা ক্লোৰিন আছে আৰু ইয়াতো দুটা ক্লোৰিন আছে হয়নে গতিকে ইয়াৰ এনসাৰটো হ'ব এইটোৱে হাইড্ৰোজেন প্লাস ক্লোৰিন টু HCl হয়নে আমি এক বেলেন্স কৰি দিছো ঠিক আছে আমি নেক্সট এটা কোৱেশ্চন লম আমি ৰাসায়নিক সমীকৰণ এটা এটো বহুত ইজি হয় না আমি অলপটো ইয়াতকৈ অকমান ডিফিকাল্ট কোৱেশ্চন আহিব পাৰে হয়নে বেলেন্স কৰিবলৈ সন্তুলিত কৰিবলৈ এটা ৰাসায়নিক সমীকৰণ এটা সহজ উপায় আমি কেনেকৈ সন্তুলিত কৰিব পাৰো আমি তাৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ কাৰণে আমি এটা কোৱেশ্চন লৈ লম এটা এটলে মন কৰা বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড দিছে হয়নে এটা আমি এটুক কেমিক্যাল ইকুৱেশ্যনত লিখিব লাগে ৰাসায়নিক সমীকৰণ লিখিব লাগে এটা আমি যদি ৰাসায়নিক সমীকৰণ লিখিবলৈ হয় কি হ'ব BaCl2 হয়নে এলুমিনিয়াম সালফেটটো আমি কেনেকৈ লিখো Al2SO4 3 হয়নে ঠিক সেইদৰে এই কি দিব বেৰিয়াম সালফেট BaSO4 হয়নে আৰু কি হ'ব এলুমিনিয়াম ক্লোৰাইড AlCl3 হয়নে এতিয়া ইকুৱেশ্যনটো আমি কি কৰিব লাগে সন্তুলিত কৰিব লাগে বেলেন্স কৰিব লাগে এটা বেলেন্স কৰিবলৈ হলে আমি ফাৰ্ষ্টত কি কৰিব লাগিব বাওঁফালৰ মৌলকিটা আমি লিখি ল'ব লাগিব হয়নে এত কি আছে Ba আছে আৰু কি আছে ক্লোৰিন আছে এলুমিনিয়াম আছে সালফাৰ আছে এটো মই ওপৰত লিখি লৈছো আমি এটা কি কৰিব লাগে বেলেন্স কৰিব লাগে হয়নে তো আমি কি কৰি লম ফাৰ্ষ্টত বাওঁফালে মৌলকিটা লিখি লম মানে ইয়াত কি আছে বেৰিয়াম আছে ক্লোৰিন আছে এলুমিনিয়াম আছে সালফাৰ আছে আৰু অক্সিজেন আছে ঠিক সেইদৰে বেৰিয়াম আছে ক্লোৰিন আছে এলুমিনিয়াম আছে সালফাৰ আছে আৰু অক্সিজেন আছে ইয়াত বেৰিয়াম কেটা আছে এটা আছে ক্লোৰিন কেটা আছে ক্লোৰিন দুটা আছে হয়নে এলুমিনিয়াম কেটা আছে দুটা সালফাৰ আছে তিনটা হয়নে সালফাৰ তিনটা আছে আৰু অক্সিজেন কেটা আছে 12টা আছে হয়নে ইয়াত বেৰিয়াম কেটা আছে এটা ক্লোৰিন কেটা আছে তিনটা আছে এলুমিনিয়াম কেটা আছে এটা সালফাৰ এটা আৰু অক্সিজেন 4টা হয়নে তো এতিয়া আমি কি কৰিম ইয়াত বেৰিয়াম এটা আছে হয়নে আৰু এইফালে বেৰিয়াম কেটা আছে এটা আছে গতিকে এটো বেলেন্স হৈ আছে ইয়াত ক্লোৰিন দুটা আছে ইয়াতো ক্লোৰিন তিনটা আছে এটো বেলেন্স হৈ থকা নাই কিন্তু এই 2 আৰু 3 টো পেয়াৰটো মিলি থকা নাই গতিকে আমি ক্লোৰিনটো বেলেন্স নকৰো ইয়াত এলুমিনিয়াম দুটা আছে আৰু ইয়াত এলুমিনিয়াম কেটা আছে এটা আছে গতিকে আমি ফাৰ্ষ্টত কি কৰিম এলুমিনিয়াম বেলেন্স কৰিম ইয়াত এলুমিনিয়াম দুটা আছে হয়নে আমি কি কৰিব লাগিব 2 দিব লাগিব আমি যদি 2 দি দিওঁ তেতিয়া কি হ'ব ইয়াত এলুমিনিয়াম দুটা আছে ইয়াতো এতিয়া এলুমিনিয়াম দুটা হৈ গ'ল হয়নে এতিয়া ইয়াত এলুমিনিয়াম দুটা দিয়াৰ লগে লগে ইয়াত ক্লোৰিনৰ নাম্বাৰটো চেঞ্জ হ'ল হয়নে ইয়াত কিমান চেঞ্জ হ'ল 2 3 গুণ 6টা হয়নে নতুন ক্লোৰিনটো কিমান হ'ল 6 হ'ল ইয়াত ক্লোৰিন কেটা হ'ল ক্লোৰিন 6টা হ'ল আৰু ইয়াত ক্লোৰিন কেটা হ'ল দুটা আছে হয়নে গতিকে আমি কি কৰিব লাগিব নতুন 6 কৰিব লাগিব হয়নে আৰু ইয়াত ক্লোৰিন 6 কৰিবলৈ হলে আমি কিমানে দিব লাগিব 3টা দিব লাগিব 3 গুণ 6 হ'ব ইয়াত ক্লোৰিন ক'ত আছে ইয়াত আছে হয়নে আমি 3টা দিলো 3 গুণ 6 এইফালে ক্লোৰিনৰ সংখ্যাটো আৰু এইফালে ক্লোৰিনৰ সংখ্যাটো মিলি গ'ল কিন্তু ইয়াত কি হ'ল বেৰিয়ামৰ নাম্বাৰটো চেঞ্জ হৈ গ'ল নতুন বেৰিয়ামৰ নাম্বাৰটো কি হ'ল 3 হ'ল হয়নে কিন্তু ইয়াত বেৰিয়াম কি আছে বেৰিয়াম এটা আছে গতিকে আমি কি কৰিব লাগিব ইয়াত আমি 3 কৰিব লাগিব আমি ইয়াত 3 বেৰিয়াম কৰিলো হয়নে ইয়াত 3 এড কৰি দিয়াৰ লগত কি চেঞ্জ হ'ল সালফাৰৰ সংখ্যাটো বাঢ়ি গ'ল সালফাৰৰ সংখ্যাটো কিমান হ'ল 3টা হ'ল আৰু অক্সিজেনৰ সংখ্যাটো কিমান হ'ল
অক্সিজেন সংখ্যা বাঢ়ি গ'ল 3 4 গুণ কিমান হ'ল 12 হ'ল হয়নে এটা ব্যালেন্স হ'ল নাই এটো ইয়াত বেৰিয়াম 3টা আছে ইয়াতো 3টা আছে হয়নে ইয়াত ক্লোৰিন 6টা আছে ইয়াতো 6টা আছে ইয়াত এলুমিনিয়াম 2টা আছে ইয়াতো এলুমিনিয়াম 2টা আছে ইয়াত সালফাৰ 3টা আছে ইয়াতো সালফাৰ কেইটা আছে 3টা আছে ইয়াত অক্সিজেন 12টা আছে ইয়াত অক্সিজেন কিমানটা আছে 12টা আছে হয়নে তো বহুত সহজ তোমালোকে এই প্ৰসেছটো ভিডিওটো ৰিমাইন্ড কৰি চাবা প্ৰসেছটো ভালকৈ চাবা কেনেদৰে কৰিছো তাৰপিছত তোমালোকে বুজি পাই যাবা এটা কোৱেশ্চনলৈ মন কৰা ফেৰাছ সালফেটক তাপ দিলে ফেৰিক অক্সাইড আৰু সালফাৰ অক্সাইড উৎপন্ন হয় এইটো এটা সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া অপহৰণ বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়া হয়নে এতিয়া আমি আগত ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ পঢ়িছিলো হয়নে চাৰিটা বিক্ৰিয়া আছিল সংযোজন বিয়োজন অপহৰণ আৰু ডি অপহৰণ হয়নে এটা এটো কি বিক্ৰিয়া আমি চাবলৈ যোৱা আগত এইকিটানো কি আমি আগতে বুজি ল'ব লাগিব হয়নে তোমালোকে হয়তো জানাই মই কি কৰিম ৰিমাইন্ড কৰি দিম প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়াত কি হয় দুটা বেলেগ ধৰণৰ পদাৰ্থ লগ লাগি কি গঠন হয় এটা পদাৰ্থ গঠন হয় হয়নে দুটা বেলেগ মৌল লগ লাগি এটা হে দুটা মিলি এটা কি গঠন হয় এটা নতুন পদাৰ্থৰ সৃষ্টি হয় হয়নে এটোক আমি কওঁ সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াটো কি আছিল এটা পদাৰ্থৰ পৰা যেতিয়া বেলেগ বেলেগ পদাৰ্থৰ সৃষ্টি হ'ব আমি তাক কি বুলি কওঁ বিয়োজন বিক্ৰিয়া হয়নে অপহৰণ বিক্ৰিয়া কি আছিল অপহৰণ বিক্ৰিয়া আছিল যেতিয়া কোনো এটা মৌল কোনো এটা পদাৰ্থৰ হয়নে বেলেগ এটা পদাৰ্থৰ মৌলটো কি কৰিব অপহৰণ কৰিব হয়নে বি সি এটা এ যদি বি অপহৰণ কৰিলে কি হ'ব এ সি প্লাস বি হয়নে এই অপহৰণ বিক্ৰিয়াত কি হয় এটা মৌলই আনটা অপহৰণ কৰে হয়নে অতৰাই দিয়ে হেতুক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়াত কি হয় যেতিয়া দুটা মৌলৰ অপহৰণ হয় বা দুটা মৌলৰ যেতিয়া এক্সচেঞ্জ হ'ব তেতিয়া আমি তাক কি বুলি কম ডি অপহৰণ বিক্ৰিয়া হয়নে ইয়াত কি হ'ব AC প্লাস AC প্লাস BD হয়নে এটা এটো A দিক অপহৰণ কৰিলে হয়নে আৰু B এ কি কৰিলে C অপহৰণ কৰিলে হয়নে A দিক অপহৰণ কৰিলে আৰু B এ C অপহৰণ কৰিলে কি হ'ল AC আৰু BD ইয়াত দুবাৰ অপহৰণ হ'ল সেই কাৰণে আমি আকৌ ডি অপহৰণ বিক্ৰিয়া এটা সংযোজন বিক্ৰিয়া মানে কি গম পালো হয়নে যেটা দুটা মৌল লগ লাগি এটা নতুন মৌলৰ সৃষ্টি কৰিব আমি তাক কি বুলি কম সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়াত কি হয় এটা মৌলৰ পৰা যেতিয়া বেলেগ মৌলৰ সৃষ্টি হ'ব বেলেগ পদাৰ্থৰ সৃষ্টি হ'ব তেতিয়া আমি তাক কম বিয়োজন বিক্ৰিয়া আৰু অপহৰণ বিক্ৰিয়া কাক কম আমি যেতিয়া কোনোবা এটা মৌলই বেলেগ এটা মৌলক অপহৰণ কৰি সেই মৌলটোৰ ঠাই ল'ব আমি তাক কি বুলি কম অপহৰণ বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়াত কি হয় দুটা মৌলৰ অপহৰণ হয় বা সেই দুটা মৌলৰ এক্সচেঞ্জ হয় হয়নে আমি এটো গম পালো কনসেপ্টটো হেতুৱে এটা এই কোৱেশ্চনটো এই ফেৰাছ সালফেটক আমি তাপ দিলে ফেৰিক অক্সাইড আৰু সালফাৰ অক্সাইড উৎপন্ন হয় হয়নে এটো এতিয়া কি বিক্ৰিয়া আমি চাম ইয়াত যে কৈছে ফেৰাছ সালফেটৰ কথা এই ফেৰাছ সালফেটটো কি ফৰ্মত থাকে ক্ৰিষ্টেল ফৰ্মত থাকে হয় যেটো ফেৰাছ সালফেটটো কি ফৰ্মত থাকে ক্ৰিষ্টেল ফৰ্মত থাকে অসমীয়াত যাক কয় স্ফটিক ৰূপত থাকে হয়নে আমি যদি এই ফেৰাছ সালফেটক যদি হিট দি দিওঁ তাপ দি দিওঁ তেতিয়া কি গঠন হ'ব Fe2SO4 মানে ফেৰাছ সালফেট গঠন হ'ব তাপ দি দিলে কি হয় এই ওয়াটাৰ যেটো মলিকুল থাকে এটো 7H2 হৈ থাকে এটো ওয়াটাৰ মলিকুলটো কি হয় অপহৰণ হৈ কি হয় Fe2SO4 হৈ যায় ফেৰাছ সালফেট হৈ যায় আমি যদি ইয়াক স্ট্ৰং হিট দি দিওঁ মানে আমি ইয়াত যদি বেছিকে তাপ দি দিওঁ ফেৰাছ সালফেটক তেতিয়া কি উৎপন্ন হয় সালফাৰ অক্সাইড হ'ব মানে ফেৰিক অক্সাইড আৰু সালফাৰ অক্সাইড উৎপন্ন হয় মানে Fe2O3 ফেৰিক অক্সাইড আৰু কি হয় সালফাৰৰ অক্সাইড উৎপন্ন হয় সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড হয়নে ইয়াত যেটো ৰিঅ্যাকচনৰ কথা কৈছিলে হেতু এটোৱে
ফেৰাছ ছালফেটটো স্ফটিক ফৰ্মত থাকে মানে ক্ৰিষ্টেল ৰূপত থাকে আমি হিট দি দিলে ৱাটাৰ মলিকুলটো নাইকিয়া হৈ যায় ই ফেৰাছ ছালফেট হৈ যায় আমি যদি ফেৰাছ ছালফেটত কি কৰি দিওঁ তাপ দি দিওঁ তেতিয়া কি হয় ফেৰিক অক্সাইড আৰু সালফাৰৰ অক্সাইড উৎপন্ন হয় সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্ৰাইঅক্সাইড হয়নে এতিয়া আমাক খুদিছিলে এটো যেটো ৰাসায়নিক সমীকৰণ হয় এই যেটো বিক্ৰিয়া হয় এটো কি বিক্ৰিয়া বুলি আমাক খুদিছিলে হয়নে এটা আমি চাম এটা প্ৰথমতে মৌল কেটা আছিল এটা আছিল সেই মৌলটোক আমি তাপ দিলত কেটা মৌল হল বিভিন্ন ধৰণৰ তিনটা যৌগ গঠন হল বা যৌগ গঠন হয় না প্ৰথমতে মানে এটো এ আছিল আমি ধৰি লৈছো প্ৰথমতে এটো এ আছিল তাপা কি হল বি সি ডি হয়নে এ আছিল ধৰি লৈছো বি সি ডি হয়নে এটা পদাৰ্থৰ পৰা আমি তিনটা বেলেগ পদাৰ্থ পালো যেতে এটা পদাৰ্থৰ পৰা তিনটা বেলেগ পদাৰ্থ হয় আমি তা কি বুলি কওঁ বিযোজন বিক্ৰিয়া বুলি কওঁ হয়নে গতিকে এই বিক্ৰিয়াটো হ'ব বিযোজন বিক্ৰিয়া তে এইটো অলপ মন কৰা এটা আছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া ইংলিছত ক'ব এক্সোডাৰ্মিক ৰিঅ্যাকশন আৰু এন্ডোডাৰ্মিক ৰিঅ্যাকশন এতিয়া আমি ৰিঅ্যাকশনৰ চাৰিটা প্ৰকাৰ পাইছিলো হয়নে সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া দ্বিপ্ৰহৰণ বিক্ৰিয়া আৰু অপহৰণ বিক্ৰিয়া হয়নে তো এতিয়া এই ৰাসায়নিক বিক্ৰিয়াৰ এনাৰ্জিৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া এটা তাপগ্ৰাহী বা এন্ডোডাৰ্মিক ৰিঅ্যাকশন মানে কি হয় এই ৰিঅ্যাকশনটোত কি হয় আমি বাহিৰৰ পৰা যদি তাপটো প্ৰয়োগ কৰোঁ তাপটো এপ্লাই কৰোঁ বা হিট এপ্লাই কৰোঁ বা এনাৰ্জি এপ্লাই কৰোঁ তেতিয়াহে কি হয় সেই ৰিঅ্যাকশনটো সংঘটিত হয় ধৰি লৈছো এটা ৰিঅ্যাকশন মানে সংঘটিত হ'বলৈ a + b ধৰি লৈছো দুটা ৰিঅ্যাকটেন্ট আমি ইয়াক যদি তাপ দিওঁ তেতিয়াহে মানে সেই ৰিঅ্যাকশনটো কি হ'ব সংঘটিত হ'ব ইয়াত কি হয় এনাৰ্জি কি হয় আমি ইয়াত কি কৰিব লাগে এনাৰ্জি সাপ্লাই কৰিব লাগে মানে ইয়াত আমি ইয়াত সিম্পলি অসমত ক'বলৈ গ'লে শক্তি শোষণ হয় মানে ইয়াত শক্তি শোষণ হয় তাপগ্ৰাহী বিক্ৰিয়াত এটা তাপগ্ৰাহী বিক্ৰিয়াৰ এন্ডোডাৰ্মিক ৰিঅ্যাকশন এটা বহুত সহজ উদাহৰণ এটা আছে যেটো তোমালোকে পাইছা হেতু হৈছে ফটোসিনথেসিস উদ্ভিদৰ যে সালোক সংশ্লেষণ হয় হেতু এটা হৈছে এন্ডোডাৰ্মিক বিক্ৰিয়া সালোক সংশ্লেষণত কি হয় কাৰ্বন ডাই অক্সাইডে কালত বিক্ৰিয়া কৰে পানীৰ লগত বিক্ৰিয়া কৰে হয়নে এই কাৰ্বন ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰে কাৰ উপস্থিতিত সূৰ্যৰ পোহৰৰ উপস্থিতিত সূৰ্যৰ পোহৰত কি থাকে এনাৰ্জি থাকে হয়নে এনাৰ্জি থাকে তেতিয়া কি গঠন হয় C6H12O6 আৰু কি হয় অক্সিজেন গেছ উৎপন্ন হয় হয়নে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে তাপগ্ৰাহী বিক্ৰিয়া বা এন্ডোডাৰ্মিক ৰিঅ্যাকশনৰ এটা উদাহৰণ ঠিক সেই ধৰণে এই তাপবৰ্জী বিক্ৰিয়াত কি হ'ব ইয়াত এনাৰ্জি প্ৰডিউস হ'ব হয়নে ইয়াত শক্তি উৎপন্ন হ'ব এই তাপবৰ্জী বিক্ৰিয়াত কি হয় শক্তি উৎপন্ন হয় হয়নে এতিয়া ইয়াৰ এটা যদি উদাহৰণ হয় আমি যদি মিথেনক জ্বলাই দিওঁ মিথেন মানে গম পাওঁ মিথেন গেছ হয়নে মিথেনক যদি আমি জ্বলাই দিওঁ মিথেনটো কেনেকৈ লিখোঁ CH4 আমি জ্বলাই দিওঁ মানে কি আমি অক্সিজেনৰ লগত বিক্ৰিয়া কৰোঁ তেতিয়া কি গঠন কৰে তেতিয়া কি কৰিব হিট প্ৰডিউস কৰিব হয়নে মিথেনক যদি আমি জ্বলাই দিওঁ তেতিয়া কি গঠন কৰিব হিট প্ৰডিউস কৰিব লগতে কি কৰিব আমাক কি দিয়ে কাৰ্বন ডাই অক্সাইড দিয়ে হয়নে আৰু কি দিয়ে ওয়াটাৰ দিয়ে এতিয়া তাপবৰ্জী বিক্ৰিয়া এটা উদাহৰণ হৈছে আমি যেতিয়া মিথেনক বাৰ্ন কৰোঁ বা জ্বলাই দিওঁ তেতিয়া কি দিয়ে কাৰ্বন ডাই অক্সাইড আৰু পানী দিয়ে আৰু এই বিক্ৰিয়াটোত কি উৎপন্ন হয় শক্তি উৎপন্ন হয় এটা তোমালোকে চোৱা এই ৰিঅ্যাকশনটো ব্যালেন্স হৈ থকা নাই হয়নে ইয়াত কাৰ্বন এটা আছে ঠিকে আছে ইয়াত হাইড্ৰোজেন চাৰিটা আছে কিন্তু ইয়াত হাইড্ৰোজেন দুটা আছে তোমালোকে মোক কমেন্টত এই ৰিঅ্যাকশনটো সন্তুলিত কৰি দিবা বা ব্যালেন্স কৰি দিবা হয়নে এটো ব্যালেন্স হৈ আছে না নাই কাৰ্বন এটো ব্যালেন্স হৈ থকা নাই তোমালোকে এই ৰিঅ্যাকশনটো মোক ব্যালেন্স কৰি দিবা ঠিক আছে এতিয়া তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া মানে কি বুজি পালা এতিয়া এক্সামত প্ৰায় আহি থাকে ক্ষয় ভ্ৰমণ মানে কি হয় করোশন হোৱাট ইজ করোশন বুলি এই কোৱেশ্চনটো এক্সামত প্ৰায় আহে গম পাইছানে এটা ক্ষয় ভ্ৰমণ মানেনো কি হয় এটা যিবিলাক মেটেলছ বিলাক বহুত ৰিএক্টিভ হয় মানে যিবিলাক ধাতু হয় ধাতুবিলাক বহুত সক্ৰিয় হয় ই ধাৰটাৰ লগত বিক্ৰিয়া কৰোঁকে থাকে গম পাইছানে সেই মেটেল বিলাকত কি হয়
এই আমাৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প আছে হয় না বায়ুমণ্ডলত বিভিন্ন ধৰণৰ পাৰ্টিকলছ আছে মইশ্চাৰ কণ্টেণ্ট আছে হয় না মইশ্চাৰ আমি যাক জলীয় বাষ্প বুলি কওঁ হয় না মইশ্চাৰ আছে ই কি কৰে এই মইশ্চাৰ আৰু এয়াৰ লগত বিক্ৰিয়া কৰি মেটেলটোৰ লগত আৰু এই মইশ্চাৰ মাজত বিক্ৰিয়া হয় এই বিক্ৰিয়া হোৱাৰ ফলত কি হয় সেই মেটেলটোৰ ওপৰত এটা লেয়াৰ পৰি যায় মেটেলটোৰ ওপৰত কি হয় এটা লেয়াৰ পৰি যায় পলেপ পৰি যায় সেই ধাতুটোৰ ওপৰত যেতিয়া পলেপটো পৰিব তেতিয়া কি হ'ব সেই ধাতুটো ক্ষয় গুচি যায় আমি এই প্ৰক্ৰিয়াটো কি বুলি কওঁ ক্ষয়ভৱন প্ৰক্ৰিয়া বুলি কওঁ হয়নে যেতিয়া ধাতু এটাই কি হ'ব জলীয় বাষ্প আৰু বায়ুৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব এই ধাতুটোৰ ওপৰত এটা পলেপ পৰি যাব সেই পলেপটো কি হয় সেই ধাতুটোৰ ক্ষয় যোৱাৰ মূল কাৰণ হৈ পৰে তোমালোকে তো লো মামৰ ধাৰ দেখিছা হয় নাই লো মামৰ ধাৰটো হৈছে এটা ক্ষয়ভৱনৰ উদাহৰণ হয় নাই আমি যাক কওঁ ৰাষ্টিং অফ আইৰণটো কি হয় লো মানে কি হয় আইৰণ হয় হয়নে ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব মানে জলীয় বাষ্প মানে আমি কি বুজিম অক্সিজেনত থাকিব হয়নে তাৰ লগত বিভিন্ন ধৰণৰ পাৰ্টিকলছ থাকিব মেইনলি এই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি গঠন কৰে ফেৰিক অক্সাইড গঠন কৰে আৰু এইটো কি হয় ৰঙচুৱা বৰ্ণ হয় হয়নে আমি এইটোকে মাৰ্মৰ বুলি কওঁ বা ৰাষ্ট এতিয়া লুট যে মামৰে ধৰে সেই লুট মামৰে ধৰাৰ কাৰণটো হৈছে সেইটো আমাৰ যিবিলাক ধাতু হয় ধাতুবিলাক বহুত ৰিয়েক্টিভ হয় ই জলীয় বাষ্পৰ লগত কি কৰে বিক্ৰিয়া কৰাৰ ফলত কি হয় সিহঁতৰ ওপৰত এটা পলেপ পৰি যায় আৰু সেই পলেপটোৱে সিহঁতক কি কৰে ক্ষয় গুচি যায় তো আজি আমি এই ভিডিঅ'টিত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ল'লোঁ হয়নে তাৰ লগত সংগতি থকা বিভিন্ন টপিকবোৰ আমি আলোচনা কৰিলোঁ হয়নে ঠিক আছে আৰু নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই ইয়াৰ ওপৰত আৰু ইয়াতকৈ আৰু ইম্প্ৰুভ কৰি ভিডিঅ' দিবলৈ যত্ন কৰিম ঠিক আছে